নমস্কাৰ এই মুহূৰ্তত জনাইছো এটি ব্ৰেকিং নিউজ বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত আজি আৰম্ভ হৈছে 26ৰ অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া আজি ঘোষণা কৰা হ'ব 26ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল সমগ্ৰ অসমবাসী ৰাইজ ব্যাপক উৎকণ্ঠাৰে আজিৰ দিনটোলৈ অপেক্ষা কৰি আছিল আজি পুৱা 8 বজাৰ পৰা ৰাজ্যৰ 40টা ভোট গণনা কেন্দ্ৰত চলি আছে ভোট গণনা আৰু ভোট গণনাৰ বাবে নিয়োগ কৰা হৈছে 5,981 গৰাকী হাই প্ৰফাইল বিষয়া আৰু ভোট গণনাৰ বাবে এতিয়া সকলো ধৰণৰ প্ৰস্তুতি আৰম্ভ কৰিছে নিৰ্বাচন আয়োগে আজি কিছু সময় পিছতেই ঘোষণা কৰা হ'ব অসম বিধানসভা নিৰ্বাচনৰ ফলাফল বহু প্ৰত্যাশিত সেই দিনটো অৱশেষত আহিল সকলোৰে মনত কেৱল এটাই প্ৰশ্ন এইবাৰ কোনটো দলে চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁট নে শাসক বিৰোধী কংগ্ৰেছ হেয়া কিছু সময়ৰ পিছত শেষ হ'ব লক্ষণীয় বহুকেইটা সমষ্টিত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখিবলৈ পোৱা গৈছে যোৰহাট সমষ্টি মধ্য গুৱাহাটী সমষ্টি দিছপুৰ সমষ্টি আৰু জালুকবাৰী আদি সমষ্টিত আকৰ্ষণীয় হৈ পৰিছে বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত আজি ৰাতিপুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে ভোট গণনা প্ৰক্ৰিয়া আজি দুপৰীয়া ভাগত স্পষ্ট হৈ পৰিব এইবাৰ কোনে দখল কৰিব দিছপুৰৰ ৰাজপাট অসমত পৰৱৰ্তী কোনটো দলে চৰকাৰ গঠন কৰিব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব আৰু কিছু সময় পিছতে স্পষ্ট হৈ পৰিব আৰু কাৰ দখললৈ যাব এইবাৰ দিছপুৰৰ শাসনভাৰ তাক লৈ এতিয়াও ব্যাপক চৰ্চা চলিছে আজি ভোট গণনা চলি আছে এনডিএ নে বিৰোধী ঐক্যই শেষ হাসি মাৰিব তাক লৈ ব্যাপক চৰ্চা চলিছে আজি উদয় হ'ব দিছপুৰৰ ভাগ্য ৰবি প্ৰতিটো কেন্দ্ৰত আৰম্ভ হৈছে ভোট গণনা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে চলি আছে গণনা প্ৰক্ৰিয়া আৰু কেইটামান মুহূৰ্তৰ পিছতেই স্পষ্ট হৈ পৰিব কোনে গঠন কৰিব চৰকাৰ কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ইতিমধ্যে বিজয় উল্লেখৰ বাবে সাজু হৈছে কংগ্ৰেছ আৰু বিজেপি আৰু আপোনাৰ মতে এইবাৰ কোনটো দলে চৰকাৰ গঠন কৰাৰ সম্ভাৱনা আছে হেয়া জনাওক আমাৰ কমেণ্ট বক্সত আজি উদয় হ'ব দিছপুৰৰ ভাগ্য ৰবি কেইটামান মুহূৰ্তৰ পিছতেই আহি পৰিব চূড়ান্ত ফলাফল আৰু ভোট গণনাৰ বাবে প্ৰতিটো ভোট কেন্দ্ৰ ইতিমধ্যে সাজু হৈছে আৰু ভোট গণনাৰ প্ৰক্ৰিয়া চলি আছে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আৰম্ভ হৈছে ভোট গণনা আৰু কেইটামান মুহূৰ্তৰ পিছতেই প্ৰকাশ পাব চূড়ান্ত ফলাফল দুপৰীয়াৰ ভাগত স্পষ্ট হৈ পৰিব যে এইবাৰ কোনটো দলে চৰকাৰ গঠন কৰিব আৰু প্ৰতিটো কেন্দ্ৰত চলি আছে ভোট গণনা প্ৰক্ৰিয়া আজি কাৰ দখললৈ যাব দিছপুৰৰ ৰাজপাট এনডিএ নে বিৰোধী ঐক্যই শেষ হাসি মাৰিব তাক লৈ এতিয়া চৰ্চা তুংগত উঠিছে 126টা সমষ্টিৰ ভিতৰত কেইবাটাও সমষ্টিত দেখিবলৈ পোৱা যাব তীব্ৰ প্ৰতিদ্বন্দ্বিতা যোৰহাটত হিতেন্দ্ৰনাথ গোস্বামী বনাম গৌৰৱ গগৈক দেখিবলৈ পোৱা যাব দিছপুৰ সমষ্টিত ত্ৰিকোণীয় যুঁজ হ'ব দিছপুৰ সমষ্টিত প্ৰদ্যুৎ বৰদলৈ মীৰা বৰঠাকুৰসহ জয়ন্ত কুমাৰ দাসৰ এইবাৰ প্ৰতিদ্বন্দ্বিতা ইয়াৰ সমান্তৰালকৈ তিতাবৰত ধীৰাজ গোৱালা প্ৰাণ কুৰ্মী আৰু ভাস্কৰ বৰুৱাৰ মাজত দেখিবলৈ পোৱা যাব তীব্ৰ প্ৰতিদ্বন্দ্বিতা মৰিয়নিত ৰূপজ্যোতি কুৰ্মী বনাম জ্ঞানশ্ৰী বৰা শিৱসাগৰত কুশল গৌৰী বনাম অখিল গগৈ খোৱাং সমষ্টিত চক্ৰধৰ গগৈ বনাম লুৰিণজ্যোতি গগৈ আৰু আজি অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা ইতিমধ্যে আৰম্ভ হৈছে কাৰ দখললৈ যাব দিছপুৰৰ ৰাজপাট এনডিএ নে বিৰোধী ঐক্যই শেষ হাসি মাৰিব তাক লৈ এতিয়া চৰ্চা তুংগত উঠিছে 126টা সমষ্টিৰ ভিতৰত কেইবাটাও সমষ্টিত দেখিবলৈ পোৱা যাব তীব্ৰ প্ৰতিদ্বন্দ্বিতা যোৰহাটত হিতেন্দ্ৰনাথ গোস্বামী বনাম গৌৰৱ গগৈ আৰু কেইবাটাও ৰাউণ্ডৰ ফলত অসমবাসীয়ে চূড়ান্ত ফলাফল লাভ কৰিব আজি পুৱাৰে পৰা ভোট গণনা কেন্দ্ৰত প্ৰশাসনিক তৎপৰতা দেখিবলৈ পোৱা গৈছে 126টা সমষ্টিত ভোট গণনা কেন্দ্ৰই ত্ৰিস্তৰীয় নিৰাপত্তা বেষ্টনী আৰু 722 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিবলৈ জনতাৰ স্বাক্ষৰৰ গণনাৰ বাবে সাজু হৈছে এতিয়া ৰাজ্য পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে ভোট গণনা প্ৰক্ৰিয়া 35খন জিলাৰ 40টাকৈ ভোট কেন্দ্ৰত ভাগ্যৰ দুৱাৰ খোল খাব আজি আৰু কোন সমষ্টিত কিমান ৰাউণ্ডত পাব আপুনি ফলাফল আমি জনাইছোঁ খবৰ কোকৰাঝাৰ জিলাৰ 5টা সমষ্টিৰ ভোট গণনাৰ বাবে সাজু হৈছে 500 বিষয়া কৰ্মচাৰী আইন শৃংখলা ৰক্ষাৰ বাবে নিয়োজিত কৰা হৈছে 700 আৰক্ষী জোৱান কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত 3টা সমষ্টিৰ বাবে হ'ব ভোট গণনা আৰু গণনা হ'ব কোকৰাঝাৰ বাউসিংগিৰি আৰু দত্মক সমষ্টিৰ ভোটাৰৰ স্বাক্ষৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ত হ'ব
ভোট গণনা আৰু গোসাইগাঁও সমষ্টিৰ বাবে হ'ব ভোট গণনা কোকৰাঝাৰ সমষ্টিত 14 ৰাউণ্ড আৰু বাউসুংগিৰিত হ'ব 16টা ৰাউণ্ডৰ অন্তত ভোট গণনা দতমাত 13 ৰাউণ্ড পৰ্বতঝৰাত হ'ব 17 ৰাউণ্ড আৰু গোসাইগাঁৱত হ'ব 11টা ৰাউণ্ড আৰু 11টা ৰাউণ্ডত ওলাব চূড়ান্ত ফলাফল লগতে ধেমাজিতো ভোট গণনাৰ বাবে সাজু হৈছে জিলা প্ৰশাসন ধেমাজি মহাবিদ্যালয়ত ধেমাজি চিচিবৰ গাঁও আৰু জোনাইৰ বাবে হ'ব ভোট গণনা 14খনকৈ টেবুলত হ'ব জনতাৰ স্বাক্ষৰ গণনা ধেমাজি আৰু চিচিবৰ গাঁও সমষ্টিৰ খবৰ পাব 17টা ৰাউণ্ডৰ অন্তত আৰু জোনাইৰ সমষ্টিৰ বাবে প্ৰায় 21টা ৰাউণ্ডত হ'ব ভোট গণনা চৰাইদেউৰ 2 সমষ্টিৰ সোণাৰী আৰু মাহমৰাৰ বাবে সোণাৰী মহাবিদ্যালয়ত চলিব ভোট গণনা 10খন টেবুলত চলা ভোট গণনাৰ অন্তত 19টা ৰাউণ্ডত পাব আপুনি মাহমৰাৰ খবৰ আমি প্ৰতিটো খবৰ জনাই যাম গতিকে চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব 21টা ৰাউণ্ডত সোণাৰী সমষ্টিৰ খবৰ লাভ কৰিবলৈ সক্ষম হ'ব আৰু শিৱসাগৰ সমষ্টিৰ ভোট গণনা হ'ব 20টা ৰাউণ্ডত ডিমৌ সমষ্টিৰ ভোট গণনা হ'ব 17টা ৰাউণ্ডত নাজিৰা সমষ্টিৰ ভোট গণনা হ'ব 17টা ৰাউণ্ডৰ অন্তত আৰু এইবাৰ কোনে দখল কৰিব দিছপুৰ কোন বহিব দিছপুৰৰ মছনদত আজি হৈছে 4 মে আৰু আজিৰ দিনটোতে কিছু সময় পিছতে প্ৰকাশ পাব 26ৰ বিধানসভা নিৰ্বাচনৰ চূড়ান্ত ফলাফল